মোৰ এটাই ল'ৰা, আজিৰ পৰা মোৰ দুটা ল'ৰা। মই এটাই ল'ৰা আৰু আজিৰ পৰা তুমি মোৰ দুটা ল'ৰা। মই মোৰ বাচ্চাক যদি 100% দিব পাৰিছো, তোমাক মই 50% দিব পাৰিম। মোৰ বাচ্চাক যদি মই 100% দিব পাৰিছো, তোমাক মই 50% দিব পাৰিম। অৰুণাচলৰ পৰা অহা এগৰাকী মহিলাই নিজৰ সন্তানৰ দৰে তুলি ল'লে ছাদ্দামক। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈছিল লখিমপুৰৰ কৰোনাবাৰীস্থিত লখিমপুৰ মাৰ্কাছ একাডেমীৰ ছাত্ৰ ছাদ্দাম হুছেইন। একেবাৰে দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ছাদ্দামে ৮৮.৪% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মেট্ৰিকত ৫৬% নম্বৰ পোৱা ছাদ্দাম উজলি উঠিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। নাওবৈচাৰ ভিতৰুৱা গাঁও হৰিপুৰত একেবাৰে সাধাৰণভাৱে দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল হৈছিল ছাদ্দাম হুছেইন। দিন হাজিৰা আৰু মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল ছাদ্দামৰ পিতৃয়ে, কিন্তু কেতিয়াও হাৰ মনা নাছিল ছাদ্দামে। এখন কাঠৰ টেবুল আৰু ভগা বেৰৰ ঘৰখনতে ডাঙৰ সপোন দেখিছিল ছাদ্দামে। ছাদ্দামৰ সপোন এখন ডাঙৰ বিদ্যালয়ত পঢ়া শুনা কৰাৰ। ছাদ্দামৰ সেই সপোন পূৰ কৰিবলৈ মাৰ্কাছ একাডেমীত উপস্থিত হ'ল কৰ্মসূত্ৰে অৰুণাচলত থকা এগৰাকী মহিলা। ছাদ্দামক নিজৰ দ্বিতীয় পুত্ৰ হিচাপে মানি লৈ মহিলাগৰাকীয়ে নিজৰ ল'ৰাৰ দৰে আগবঢ়াই লৈ যোৱাৰ দিলে প্ৰতিশ্ৰুতি। দৰিদ্ৰতা কেতিয়াও মই বাৰে বাৰে কৈছো, দৰিদ্ৰতা কেতিয়াও হেঙা নহয়। যাৰ যিমানখিনি শিক্ষা আছে সেইটো ভগৱানে বা আল্লাই দিবই। আৰু কিছু কথাত যদি তেওঁ পিছ পৰিও যায়, তথাপিতো আমাক কণ্টেক্ট কৰক। আমি যেতিয়া আজি আহিছো এইটো মঞ্চত পাইছো, নিশ্চয় কিবা এটা প্ৰব্লেম হলে আমাক নিজৰ বাইদেউ হিচাপে যদি কণ্টেক্ট কৰে, মই কৈছো না 50% মোৰ বাচ্চাক 100%, এই ভাইটিটোক মই 50% দিবলৈ মই সমৰ্থন কৰিম। কাৰণ শিক্ষাই কেতিয়াও কাকো ক'ত লৈ যাব কোনেও নাজানে। আৰু দৰিদ্ৰতা কেৱল এটা হেঙা, ইয়াক আমি আগুৱাই যাবই লাগে। আচলতে ছাদ্দাম ভাইটিক মই যেতিয়া নিউজ পাইছো, তেতিয়াৰ পৰা মোৰ এটাই মনত মানে ভাবে, দুখীয়া কেতিয়াও হেঙা নহয়। ভাল শিক্ষা পাবলৈ সদায় কষ্ট কৰিবই লাগিব। আৰু আমি যেতিয়া ওলাই আহিছো, ঠিক তেনেকৈ মোৰ নিচিনাকৈ 10জন মানুহ ওলাই আহিব। সেইবাবে মই মাৰ্কাছ একাডেমীৰ লগত কণ্টেক্ট কৰি মই ছাদ্দাম ভাইটিৰ বাবে 5000 এটা মই নিজৰ মনৰ খুচি মনেৰে ভাইটিক কিবা এটা হেল্প পাব বুলি মই আৰ্থিক দিব বিচাৰিছো। সহায়টো কৰিলেতো ল'বই লাগিব, সেইটো মই নিশ্চয় ল'ব লাগিব। সহায় কৰিলে মই ভালে পাম, বেয়া পাম নেকি? সহায় কৰিলে মোৰ কাৰণে ভালে হ'ব, মোৰ লক্ষ্যটো মানে চাকচেছ হ'ব। যিহেতু মই এটা মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, বাইদেউ ইমান দূৰৰ পৰা মোক আহি আৰ্থিক কিবা এটা সহায় কৰিছে। এইখিনি মোৰ কাৰণে যথেষ্ট সহায় হ'ল বুলি ক'ব পাৰি, কিয়নো বেছি সিমান ভাল নহয় বুলি জানে আপোনালোকে। বাইদেউ 5000 টকা এটা কিবা এটা গিফ্ট কৰিছে, গিফ্ট হিচাপে দিছে। সেইকাৰণে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।